প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে BPL ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলৰ জিঅ' টেগ সম্পূৰ্ণ হৈ গৈছে, এতিয়ালৈকে চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰা নাই। আজি কিন্তু চৰকাৰী ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। সেইটো আপডেট হ'ল যিসকলৰ জিঅ' টেগ সম্পূৰ্ণ হৈ গৈছে, এতিয়া কিন্তু 1 তাৰিখৰ পৰা চৰকাৰী ঘৰৰ পইচা সোমোৱা আৰম্ভ হৈ গৈছে। এইবাৰ কিন্তু প্ৰায় 30 লাখ মানুহে চৰকাৰী BPL ঘৰটো লাভ কৰিব। সেইকাৰণে যদি আপোনালোকৰ জিঅ' টেগ হৈ গৈছে বা আপোনালোকে এতিয়াও চৰকাৰী ঘৰৰ পইচা লাভ কৰা নাই, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। সেইটো হৈছে যিসকলৰ জিঅ' টেগ হৈছে, এতিয়া কিন্তু সেইসকলে সকলোৱে চৰকাৰী ঘৰটো লাভ কৰিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট কিন্তু চৰকাৰী ঘৰৰ লিষ্টটো চেক কৰিব লাগিব। জিঅ' টেগ হোৱা যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ চৰকাৰী ঘৰত জিঅ' টেগ হোৱা ভেৰিফাই লিষ্টত নাম আহিছে, তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমোৱা আৰম্ভ হৈ গৈছে। আপোনালোকে আপোনাৰ একাউণ্টটো চেক কৰিব লাগিব। যিসকলৰ চৰকাৰী ঘৰৰ জিঅ' টেগ সম্পূৰ্ণ হৈ গৈছে, এতিয়া কিন্তু সেইসকলে চৰকাৰী ঘৰৰ পইচা এই মাহৰ ভিতৰতে লাভ কৰিব। যিহেতু 1 তাৰিখৰ পৰা চৰকাৰী ঘৰৰ পইচা সোমোৱা আৰম্ভ হৈ গৈছে, সেইকাৰণে যদি আপোনালোকৰ জিঅ' টেগ সম্পূৰ্ণ হৈ গৈছে, তেনেহ'লে আপোনালোকে আজি আপোনালোকৰ একাউণ্টটো চেক কৰক। আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমোৱা আৰম্ভ হৈ গৈছে। ইতিমধ্যে কিন্তু সকলোৰে একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই দিছে। এতিয়া কিন্তু একাউণ্টত অহা নাই, যিহেতু DBT লিংক থকা একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই যায়। এতিয়া যদি আপোনালোকৰ জিঅ' টেগ সম্পূৰ্ণ হৈ গৈছে, আপোনালোকে এতিয়া চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰা নাই, তেনেহ'লে কিন্তু আপোনাৰ যদি 2টা বা 3টা একাউণ্ট আছে, আপোনাৰ সকলো একাউণ্ট চেক কৰিব লাগিব। যদি আপোনালোকে এপ্লাই কৰাৰ সময়ত আন এটা একাউণ্ট দিছিল, বৰ্তমান কিন্তু চৰকাৰী ঘৰৰ পইচা সোমাই যায় DBT লিংক থকা একাউণ্টত। সেইকাৰণে যদি আপোনালোকৰ 2টা বা 3টা একাউণ্ট আছে, আপোনালোকে আপোনাৰ সকলো একাউণ্ট চেক কৰক। যিসকলৰ জিঅ' টেগ সম্পূৰ্ণ হৈ গৈছে, বৰ্তমান কিন্তু সেইসকল একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই গৈছে। এটা কিন্তু চৰকাৰী ঘৰৰ জিঅ' টেগ হোৱা নতুন লিষ্ট মুকলি হৈ গৈছে। যিসকলৰ জিঅ' টেগ সম্পূৰ্ণ হৈ গৈছে বা যিসকলৰ নাম সম্পূৰ্ণ ভেৰিফাই হৈ গ'ল, সেইসকলে আজিয়ে আপোনালোকৰ একাউণ্টটো চেক কৰক। ইতিমধ্যে কিন্তু অহাকালি কিছুমানৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই গ'ল। যদি আপোনালোকৰ জিঅ' টেগ সম্পূৰ্ণ হোৱা নাই বা আপোনালোকে এতিয়াও চৰকাৰী ঘৰৰ পইচা যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰ লাভ কৰা নাই বা আপোনালোকৰ জিঅ' টেগ হোৱা নাই, বৰ্তমান কিন্তু আৰু নতুনকৈ চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। যিসকলৰ জিঅ' টেগ হোৱা নাই, এতিয়ালৈকে চৰকাৰী ঘৰ লাভ কৰা নাই আৰু চৰকাৰী ঘৰ পোৱাৰ যোগ্য হয়, এতিয়া কিন্তু সেইসকলে চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব। এতিয়া কিন্তু আপোনালোকে আপোনাৰ মোবাইলৰ পৰা চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিব পাৰিব। যিসকলৰ জিঅ' টেগ হোৱা নাই আৰু এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, সেইসকলে আজিয়ে প্লে ষ্ট'ৰত যাই PMAY লিখি চাৰ্চ কৰিব। এটা চৰকাৰী এপ আহি যাব PMAYG, আপোনালোকে তাত যাই ঘৰৰ কাৰণে এপ্লাই কৰিব লাগিব। যিসকলৰ জিঅ' টেগ হোৱা নাই বা যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, সেইসকলে আজি চৰকাৰী ঘৰৰ কাৰণে এনেকৈ আবেদন কৰক, নহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰটো লাভ নকৰিব। এতিয়া যিসকলৰ জিঅ' টেগ সম্পূৰ্ণ হৈ গৈছে, সেইসকলৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমোৱা আৰম্ভ হৈ গৈছে আৰু যিসকলৰ জিঅ' টেগ হোৱা নাই, সেইসকলে আজি চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰক, নহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰটো লাভ নকৰিব। এটা কিন্তু চৰকাৰী ঘৰৰ নতুন লিষ্ট মুকলি হৈছে জিঅ' টেগ হোৱা। যদি আপোনালোকে এতিয়াও লিষ্টটো চেক কৰা নাই, তেনেহ'লে আপোনালোকে PMAYG.nic.in অফিচিয়েল ৱেবছাইটত চৰকাৰী ঘৰৰ লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ লিষ্টত নাম আহিছে, তেনেহ'লে আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই গৈছে।